এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থকা বাপাই সমস্ত আপোনাৰ খবৰ চৰণত সেৱা জনাইছোঁ। সভাৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি আসন গ্ৰহণ কৰা প্ৰতিগৰাকী গণ্যমান্য ব্যক্তিৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আমাৰ আহি পোৱা অকণমান পলম হ'ল, তাৰ বাবে আপোনাৰ খবৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমি আচলতে দায়িত্ব পালন কৰিবলৈহে আগবাঢ়িছোঁ, যিহেতু নিৰ্দিষ্ট এটি বিষয় আমাক দি দিয়া হোৱা নাই, যদিও নিৰ্দিষ্ট বক্তা বুলি কোৱা হৈছে। সেয়েহে আমি ভাবিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অকণমান আদৰ্শগত দুই এটা কথা আমাৰ সীমিত জ্ঞানেৰে অপৰিণত মগজুৰে সেইকেইটা কথা অকণমান আপোনাসৱৰ সৈতে আলোচনা কৰিম। পৃথিৱীত কোনো দেশৰ ইতিহাসত এনে পতন্তৰ নাই, যি একেধাৰে ধৰ্মীয় গুৰু, যি একেধাৰে ভাষাবিদ, কবি, নাট্যকাৰ, সংগীতজ্ঞ, অভিনেতা, চিত্ৰশিল্পী অথবা দাৰ্শনিক। গতিকে তেনে এগৰাকী মহান মনীষীৰ আদৰ্শৰে আপুনি মই পৰিচালিত হ'বলৈ সুযোগ পাইছোঁ। স্বাভাৱিকতে আপুনি মই খুব গৌৰৱান্বিত, কাৰণ আপোনাৰ মোৰ জন্ম এইখন অসমত, যিখন অসমৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ বুলি কোৱাৰ লগে লগে আপোনাসৱে সকলোৱে জনা মূল খুঁটিটোৱে হৈছে এক শৰণ হৰিনাম ধৰ্ম। আৰু সেই এক শৰণ হৰিনাম ধৰ্মৰ মূল ভেটি গুৰুজনাই কৃষ্ণ সংস্কৃতিৰে আৰম্ভ কৰিছিল। কৃষ্ণ সংস্কৃতি য'ৰ পৰা আৰম্ভ কৰিছিল গুৰুজনাই আদিপাঠ, এই এক শৰণ হৰিনাম ধৰ্মৰ শিপাডালো কৃষ্ণ সংস্কৃতিৰে জড়িত কৰোৱাইছিল, যাতে মনুষ্য জাতিয়ে অন্ততঃ কাৰোবাৰ ওচৰত শৰণ ল'ব পাৰে। চাৰেণ্ডাৰ টু ওৱান চুপ্ৰিম, অন্ততঃ এজনৰ অস্তিত্বক স্বীকাৰ কৰা। আমি মনুষ্য জাতিয়ে বছৰৰ পাছত বছৰ জীৱন লাভ কৰিছোঁ, মৃত্যুও হৈছে, কিন্তু সেই জীয়াই থকাৰ সময়ছোৱাত এজনৰ ওচৰত সৰ্বস্ব উজাৰি দিবলৈ আমাকতো লাগিব কাৰোবাক। সেইবাবে হয়তো গুৰুজনাই এই গোটেই অসমীয়া জাতিটোক এজনৰ ওচৰত সম্পৰ্ক ৰাখি এজনৰ ওচৰত সৰ্বস্ব উজাৰি দিব পৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই তাৰ পৰাই কৃষ্ণ সংস্কৃতি আৰম্ভ হয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত শৰণাপন্ন হোৱাৰ পৰা এক শৰণ হৰিনাম ধৰ্মৰ মূল ভেটি। সেই কৃষ্ণ সংস্কৃতি এটা সময়ত কেৱল নামৰ মাজতেই যে সীমাবদ্ধ, হৰিনামেৰে যদিও আদিপাঠ ইয়াৰ আৰম্ভ হৈছিল, নামৰ মাজতে সীমাবদ্ধ হৈ নাথাকিল। ই লাহে লাহে অসমৰ কলা কৃষ্টি, অসমীয়া সমাজৰ দৈনন্দিন জীৱনত সংপৃক্ত হৈ পৰিলে কৃষ্ণ সংস্কৃতি। ভিন্ন লোককথা, ভিন্ন পৰম্পৰা, ভিন্ন লোক সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে কৃষ্ণ সংস্কৃতি জড়িত হৈ পৰিল। তাৰ উদাহৰণ আমি দেখিবলৈ পাওঁ। আমাৰ আনকি হুঁচৰি যোৱাৰ আৰম্ভণিটো সেই কৃষ্ণাই মূৰতে বকুল ফুল এপাহি নিয়ৰ পাই মুকলি হ'ল, তাতো কৃষ্ণ সংস্কৃতিৰ সম্পৰ্ক এটা আহি পৰিল লাহে লাহে। গতিকে কৃষ্ণ সংস্কৃতি তেনেকৈয়ে সৰ্বত্ৰ আচলতে বিয়পি পৰিল। গতিকে গুৰুজনৰ আদৰ্শৰ সেই প্ৰথম দিশটো তেনেধৰণৰ, যেনেধৰণে ৰজা নৰনাৰায়ণৰ ৰাজসভাত বৃন্দাবনী বস্ত্ৰ আমাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ বুলি আমি কওঁ, সেয়াও কিন্তু কৃষ্ণ সংস্কৃতিৰে এক সৰ্বশ্ৰেষ্ঠ উপহাৰ। গতিকে গুৰুজনাই সেই কৃষ্ণ সংস্কৃতিৰ শিপাডাল আপোনাক মোক ধৰিবলৈ শিকাই থৈ গৈছিল। গতিকে প্ৰথম আদৰ্শগত কথা বুলি কোৱাৰ লগে লগে আপুনি মই পোনছাতে অনুভৱ কৰিব পাৰোঁ যে এক শৰণ হৰিনাম ধৰ্ম আৰু ইয়াৰ ভেটি কৃষ্ণ সংস্কৃতি। আৰু ইয়াৰ পাছতেই জাতিভেদ আৰু সামাজিক বৈষম্যৰ বিৰোধিতা। গুৰুজনাই যেতিয়া ভকতক শৰণ দিছিল, তেতিয়া উপাধি আঁতৰাই লৈছিল। মোৰ কাষলৈ ভকত আহিব লাগে, ভকতে শৰণ ল'ব লাগে ঈশ্বৰৰ ওচৰত। ইয়াত উপাধিবোৰৰ প্ৰয়োজন নাই, সেইবাবে উপাধিক প্ৰাধান্য দিয়া নাছিল। সকলো ভকত আছিল, নামবোৰ আছিল, ভকত আছিল, কিন্তু উপাধিবোৰ নাছিল। উপাধিবোৰ আঁতৰাই লোৱাটো বিচাৰিছিল। আজিৰ পৰা 500 বছৰ আগত যদি গুৰুজনাই সেই চিন্তাটো কৰিছিল, কিয় কৰিছিল? কাৰণ হয়তো গুৰুজনাই সেইখিনি মুহূৰ্ততে অনুভৱ কৰিব পাৰিছিল যে মনুষ্য জাতি এদিন জাতিক লৈ কাজিয়া কৰিব, নিজৰ জনগোষ্ঠী বুলি কাজিয়া কৰিব। এটা জাতি আনটো জাতিৰ পৰস্পৰ সন্মান নোহোৱা হ'ব। এই জাতিটোৱে এটা জাতিয়ে আনটো জাতিক নিজক উপস্থাপন কৰিবলৈ গৈ আক্ৰমণ কৰিব, কেতিয়াবা কাজিয়া কৰিব। আমাৰ মাজত বৈষম্যতাৰ ভাৱ আহিব পাৰে। সেইবাবে সেই উপাধিক প্ৰাধান্য দি সকলোকে ভকত সজাই গুৰুজনে শৰণ দিয়াৰ ব্যৱস্থাটো কৰিছিল। গতিকে গুৰুজনৰ সেই সাম্যবাদৰ ধাৰণাটো আৰু এই জাতিভেদ লগতে সামাজিক বৈষম্যৰ যিটো বিৰোধিতা, সেইটো এক সৰ্বকালৰ মই সৰ্বশ্ৰেষ্ঠ খোজ বুলি অনুভৱ কৰোঁ গুৰুজনাৰ। সেই খোজটো
খুব কটকটীয়া আছিল সেইখিনি মুহূৰ্তত, কিন্তু কালক্ৰমত এতিয়া লাহে লাহে আমি সেইখিনি অনুভৱৰ পৰা ক'ৰবাত অসমীয়া জাতিটো যেন আঁতৰি আহিছোঁ। কিন্তু সেইটোৰ এতিয়া অন্ততঃ বহু প্ৰয়োজনীয়তা আমি অনুভৱ কৰোঁ, খুবেই প্ৰাসংগিক হৈ পৰিছে সেই কথাটো। কিয় প্ৰাসংগিক সেইটো আপোনালোকে সংবাদ মাধ্যমৰ ভিন্ন বা বাতৰি চালে আপোনালোকে অনুভৱ কৰিব পাৰিব। সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো মুহূৰ্তত আমাৰ মাজত সঘনে দেখা দিয়া গোষ্ঠীগত সংঘৰ্ষ, জাতিগত সংঘৰ্ষ, মই মোৰ জাতি এই ধৰণে থিয় দিয়াৰ এটা মানসিকতা, আমি আমাৰ জাতিটো এই শব্দটোৰ পৰা মই মোৰ জাতি হোৱালৈ ক'ৰবাত এটা পৃথকতা আহি পৰিছে। গতিকে গুৰুজনাই সেইখিনি কিন্তু খুব স্পষ্টভাৱে অনুভৱ কৰি নিজৰ আদৰ্শত সেই কথাটোৰ সংযোজন ঘটুৱাইছিল। মানৱতাবাদৰ নৈতিক জীৱন, ইয়াৰ পাছতেই মানৱতাবাদৰ নৈতিক জীৱন বুলি ক'লেই মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰসংগটো এইবাবেই সকলোকে শীৰ্ষত ৰাখিব বিচাৰোঁ, কাৰণ সেই বিষয়বস্তুটো প্ৰত্যেকটো সময়তে প্ৰাসংগিক। আজিৰ সময়ত আপুনি অকলশৰে থকাৰ সময়খিনিত যদি অনুভৱ কৰে যে এই সমাজখন আজিৰ পৰা পূৰ্বৰ সমাজখনৰ সৈতে কি মিল আছে, কি ব্যতিক্ৰম আছে, তেতিয়া আপোনাৰ চকুৰ সন্মুখত ধৰা দিয়া সেই সাধাৰণ শব্দবোৰেই হ'ব শ্ৰদ্ধা, মৰম, ভকতি, ত্যাগ, ন্যায়, সদাচাৰ, পৰোপকাৰ, এই কথাবোৰ, এই শব্দবোৰ। ক'ৰবাত শ্ৰদ্ধা, ভকতি, সেৱা, আদৰ, মৰম, সন্মান এইবোৰ কেৱল বঁটা, বাহন, গামোচা পিন্ধোৱা, সেৱা কৰা, অনুষ্ঠান এটাত আনুষ্ঠানিকতা ৰক্ষা কৰা, সেইবোৰৰ মাজতে শেষ হৈ গৈছে নেকি? ক'ৰবাত আমি এজনে আনজনক জনাবলগীয়া শ্ৰদ্ধা, মানুহ হিচাপে এজনে আনজনক কৰিবলগীয়া সেৱা অকণমান সময়ৰ আনুষ্ঠানিকতাৰ মাজতেই শেষ হৈছে নেকি? প্ৰকৃতাৰ্থত প্ৰত্যেকগৰাকী সন্তানে নিজৰ কৰ্তব্য, পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভকতি, প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ কৰ্তব্য সন্তানৰ প্ৰতি আদৰ, মৰম, সন্মান, প্ৰতিখন সমাজৰ জ্যেষ্ঠৰ প্ৰতি, কনিষ্ঠৰ প্ৰতি, সেই শিপাডাল একেই আছেনে বাৰু? নৈতিক জীৱন, মানৱতাবাদ গুৰুজনাৰ আদৰ্শৰ আটাইতকৈ শক্তিশালী এটা দিশ আছিল। কাৰণ গুৰুজনে যি সময়ত এই এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ কৰিছিল, সেয়া মানুহৰ সেৱাৰে আৰম্ভ হৈছিল। তাত মানৱতাবাদৰ কথা আছিল, তাত নৈতিক জীৱনৰ কথা আছিল যে ভকত এজন কেনেকৈ আহিব, কি পিন্ধি আহিব, কেনেকৈ বহিব, কেনেকৈ কথা পাতিব, এজন মনুষ্যই মানুহ হিচাপে গোটেই জীৱনটোত কেনেকুৱা আচৰণনো কৰিব, সেই আৰম্ভণিখিনি আমি গুৰুজনাৰ আদৰ্শত পাওঁ। কিন্তু এতিয়া তাৰ বাবে আমি প্ৰশিক্ষণ ল'বলগীয়া হয়, আমি নতুনকৈ প্ৰশিক্ষণ ল'বলগীয়া হয়। আমি কেনেকৈ আচৰণ কৰিম, কেনেকৈ কথা ক'ম, কেনেকৈ হাঁহিটো মাৰিম, কেনেকৈ কি কৰিম, নহ'লে গোটেই সমাজখনত লাহে লাহে এনেকুৱা এটা বিৰূপ প্ৰক্ৰিয়াৰ সৃষ্টি হ'বলৈ গৈছে, আপুনি বেছি ডাঙৰকৈও হাঁহিব নোৱাৰে, কাৰণ সমাজে আপোনাক দুখ ধৰিব। আপুনি ডাঙৰকৈ কান্দিবও নোৱাৰে, আপুনি বেছিকৈ খঙো কৰিব নোৱাৰে, আপুনি বৰ বেছিকৈ কথাও পাতিব নোৱাৰে, কথা কমায়ো পাতিব নোৱাৰে, কাৰণ গোটেই সমাজখন ৰৈ আছে আপোনাক কেৱল সমালোচনা কৰিবৰ বাবে, আপোনাক বিতৰ্ক কৰিবৰ বাবে। এই যে নৈতিক জীৱন, ইয়াৰ মই এটা উদাহৰণ দিব বিচাৰিছোঁ যে আমি কেনেকুৱা এটা পৰ্যায়লৈ লাহে লাহে গতি কৰিছোঁ। সমাজ যে সলনি হৈছে, সম্পৰ্কৰ যে ফাট মেলিছে, অনুভৱবোৰ যেন ক'ৰবাত লাহে লাহে নোহোৱা হৈছে, আমি ইমান বেছি কৃত্ৰিম, আমি ইমান বেছি ব্যস্ত জীৱন এটা কটাবলৈ লাহে লাহে আগবাঢ়িছোঁ। লক্ষ্ণৌৰ এটা কাহিনী মই কেইবাখনো মঞ্চত কৈছোঁ, কিন্তু আজি ইয়াত কোৱাটো প্ৰাসংগিক বুলি ভাবিছোঁ, কাৰণ নতুন প্ৰজন্মৰ কেইবাগৰাকী ইয়াত মই উপস্থিত থকা দেখিছোঁ। লক্ষ্ণৌৰ এটা কাহিনী, এজন ব্যক্তি বৰ হেঁপাহেৰে বহু কষ্ট কৰি সেনা বিষয়া হিচাপে চাকৰিত যোগদান কৰিলে। এতিয়া চাকৰিত যোগদান কৰিলে, বৰ কষ্ট কৰি যিহেতু চাকৰিটো পালে, চাকৰিটো পোৱাৰ পাছত নিজৰ ভাল পোৱা মনৰ মানুহগৰাকীক বিয়া কৰোৱালে। মনৰ মানুহগৰাকীক বিয়া কৰোৱালে, তেওঁ সংসাৰ বৰ ভালকৈয়ে চলি আছিল। লাহে লাহে তেখেতসকলৰ জীৱনলৈ দুটি সন্তান আহিল। তাত দুয়োটি সন্তান অহাৰ লগে লগে সংসাৰ এখন সম্পূৰ্ণ হোৱা নাই জানো? গতিকে পৰিপূৰ্ণ হৈ পৰা সেই সংসাৰখনত আৰু কি লাগে? ধুনীয়াকৈ সংসাৰ চলি আছে। এতিয়া পিতৃ মাতৃৰ মন নিজৰ ল'ৰাক ভালতকৈ ভাল স্কুলত পঢ়ুৱাব, ভালতকৈ ভাল বিশ্ববিদ্যালয়খন বাছি উলিয়াব, যাতে কোনো কাৰণতে তেখেতে পোৱা কষ্টখিনি তেখেতৰ সন্তানে পাব নালাগে। সেই বুলিয়ে পিতৃ মাতৃয়ে বহু কষ্ট কৰি দুয়োটা ল'ৰাক পঢ়ুৱালে। ল'ৰা দুটা ডাঙৰ হ'ল, এইবাৰ উচ্চ শিক্ষাৰ বাবে দুয়োগৰাকী বিদেশলৈ উৰা মাৰিলে। পিতৃ মাতৃৰ হেঁপাহ, ল'ৰাই বিদেশত চাকৰি কৰিব, নাম উজ্বলাব, আৰু সময়ত আমাৰ কাষত থিয় হ'ব। আৰু কি লাগে? লগে লগে ল'ৰা দুটা বিদেশলৈ যে পঠিয়ালে, তাতেই শিক্ষা শেষ কৰি দুয়োটাই তাতে চাকৰি পালে। লেঠা লাগিল সেইখিনিতেই, যেতিয়াই চাকৰি পালে, তাত চাকৰি পোৱাৰ লগে লগে দুয়োগৰাকীৰ সময় নোহোৱা হ'ল জীৱনত। এতিয়া মাকৰ মন ল'ৰাক নেদেখাকৈ থাকিব নোৱাৰে, গতিকে মাকে বাৰে প্ৰতি কৈ থাকে ঘৰৰ বাপজনক, মানুহজনক কৈ থাকে যে দুয়োটাক চাবলৈ মোৰ বৰ মন গৈছে, ইমান দিন হ'ল দেখা নাই,
তুমি চিঠি এখনকে লিখাচোন। তেওঁ বোলে ৰ'বা, দুয়োটা ব্যস্ত হৈ আছে, নতুনকৈ চাকৰিত যোগদান কৰিছে, আহিব নহয়, এতিয়া নিলিখোঁ দিয়া, সিহঁতে আমনি পাব। বোলে লিখাচোন, মোৰ বৰকৈ চাবলৈ মন গৈছে। সেই বুলি কোৱাত তেওঁ চিঠি এখন পঠিয়ালে ল'ৰা দুটালৈ, বোলে মাৰে বৰকৈ মনত পেলাই আছে, সময় পালে দুয়োটা এবাৰ আহি যাবি। নাই, চিঠিৰ উত্তৰ নাপালে। মাকে আকৌ সুধিলে, চিঠিখন দিলেনে বাৰু আপুনি? বোলে দিলোঁ, সিহঁতে চাগে সময় পোৱা নাই। আকৌ এখন চিঠি পঠিয়ালে, তেনেকৈ কেইবাখনো চিঠি পঠিয়ালে, চিঠিৰ উত্তৰ নাই, চিঠিৰ উত্তৰ নাপালে। তেনেকৈ বাট চাওঁতে 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 ল'ৰা ছোৱালীহালক নেদেখাকৈ, ল'ৰা দুজনক নেদেখাকৈ মহিলাগৰাকীৰ মৃত্যু হ'ল। এতিয়া মাক ঢুকাই গ'ল, শেষ মুহূৰ্তটো নিজৰ মানুহজনক কৈছে, শুনকচোন, ইহঁত দুটা নাহিল ন? ইহঁতে কিবা কৈছিল নেকি বাৰু? তেখেতৰ মুখৰ মাত হেৰাইছে। কি ক'ব নিজৰ মানুহগৰাকীক যে ল'ৰা দুটাৰ সময় নাই, চিঠিৰ উত্তৰেই যে দিয়া নাই। মানুহগৰাকী ঢুকাই গ'ল। ঢুকোৱাৰ পাছত সেইবাৰ অকণমান তেওঁৰ খং উঠিছে, পিতৃৰ খং উঠিছে, আৰু এখন নিজৰ ল'ৰা দুটালৈ চিঠি লিখিছে, বোলে তহঁতলৈ বাট চাওঁতে চাওঁতে মাৰ গ'লগৈ, যদি পাৰ অন্তত মাৰৰ শেষ বিদায়টো দিবলৈ তহঁত দুয়োটা আহিবি, মই বাট চাই থাকিম, তহঁত নহালৈকে মাৰৰ অন্ত্যেষ্টিক্ৰিয়া নকৰোঁ। এতিয়া চিঠিখন পঠিয়ালে। চিঠিৰ পাছত সেইকেইটা দিন শৱদেহটো তাত থৈ দিয়া হৈছে। বিদেশৰ পৰা ল'ৰা আহিলেহে তেওঁ মৃতদেহটো সৎকাৰ কৰিব, অন্ত্যেষ্টিক্ৰিয়া কৰিব, গোটেই কাম কাজখিনি কৰিব। সকলো অপেক্ষাত আছে, ল'ৰা দুটা আহিব। কিন্তু তাৰে এজন নাহিল, আহিল সৰুজন। এতিয়া সৰুজন আহিল, দেউতাকে গৈ সুধিছে, সৰু বোপা তুমিহে আহিলা দেখোন, দাদা কিয় নাহিল? ডাঙৰ বোপা কিয় নাহিল মোক কোৱাচোন? তেওঁ ক'বলৈ বেয়া পাইছে প্ৰথমে অকণমান, বোলে কিয় নাহিল? সেইবাৰ অকণমান খঙত সুধিছে দেউতাকে, মই ইমানকৈ মতাৰ পাছতো তোমালোক দুয়োটা আহিব নোৱাৰিলা একেলগে, দাদা কিয় নাহিল কোৱা? তেতিয়া সি অকণমান তলমূৰ কৰি সৰু সন্তানে উত্তৰ দিছে, দাদাই আচলতে মোক ভগাই দিলে, আমাৰ যিহেতু সময় নাই, ছুটি নাপাওঁ আমি, গতিকে দাদাই মোক ক'লে মাৰ মৰোতে তুমি যোৱা, দেউতা ঢুকালে মই যাম। গতিকে আমি দুয়োটাই ভগাই ল'লোঁ দেউতা, মাৰ ঢুকাওঁতে মই আহিছোঁ, তুমি ঢুকালে দাদা আহিব। সেই মানুহজন দৌৰ মাৰি গৈছে ভিতৰলৈ। দৌৰ মাৰি গৈ ভিতৰত এটা গুলীৰ শব্দ মাত্ৰ শুনিছে ৰাইজে। দৌৰা দৌৰিকৈ গৈছে কোঠাটোত, নাই, তেওঁ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিছে। এখন চিঠি লিখি থৈ গৈছে ডাঙৰ ল'ৰাটোলৈ। তাত লিখিছে, ডাঙৰ বোপা তুমি আহিব নালাগে দিয়া, তুমি যিহেতু যথেষ্ট ব্যস্ত, গতিকে সৰু ভাইটিয়ে কামখিনি কৰি থৈ যাওক, সৰু বোপাই কামখিনি কৰি থৈ যাওক, মই অকণমান তোমালোকৰ বাবে কামখিনি সহজ কৰি দিলোঁ, সেইবাবে মই গুচি আহিলোঁ। এতিয়া আপুনি অনুভৱ কৰক, আজিৰ তাৰিখত আমি ইমানেই ব্যস্ত, এটা লোভনীয় বেতনৰ চাকৰি, পিতৃ মাতৃ এফালে, মাতৃ নৰীয়া দেহাত ৰৈ ৰৈ চাম বুলি গুচি গ'ল, পিতৃ নোহোৱা হৈ গ'ল, অথচ সেইখিনি মুহূৰ্তটো আহিবৰ বাবে অকণমান সময়, সেইবোৰ কেনেকৈ হ'বলৈ আৰম্ভ কৰিছে আমাৰ মাজত? আমি ইমান বেছি ব্যস্তনে? আমাৰ নিজৰ মানুহজনৰ কাৰণে ঘৰখনত সময় নাই, আমি পিতৃ মাতৃৰ বাবে অকণমান সময় উলিয়াব নোৱাৰোঁ। এই যে সন্মান, শ্ৰদ্ধা, আদৰ, মৰম, ত্যাগ, পৰোপকাৰ, সদাচাৰ, এই যে নৈতিকতাৰ কথাবোৰ কৈছোঁ, সেইবোৰ ক'ৰবাত প্ৰশ্নবোধক হৈ ৰয় এনেকুৱা কাহিনীবোৰৰ বাবে। যেতিয়া বাতৰিত এই ধৰণৰ কাহিনীবোৰ পঢ়িবলৈ পাওঁ, সেইটো মোৰ বাবে এটা ডাঙৰ প্ৰশ্ন হৈ পৰে যে কথা কৈছোঁহে কৈছোঁ, আলোচনা কৰিছোঁহে কৰিছোঁ, ক'ৰবাত এতিয়াও সেই কৃত্ৰিমতাই এনেকুৱাকৈ গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে, আমাক ইমান যান্ত্ৰিক কৰিবলৈ আৰম্ভ কৰিছে, ক'ৰবাত সেই আত্মিক সম্পৰ্কবোৰ আমাৰ নোহোৱা হৈছে। আৰু আত্মিক সম্পৰ্কবোৰ লাহে লাহে দুৰ্বল হোৱাৰ বাবে আমি মানসিকভাৱেও অকণমান দুৰ্বল অনুভৱ কৰোঁ, আৰু তেতিয়াই এখন সমাজ থুনুকা হয়। প্ৰথমে এখন ঘৰ থুনুকা হয়, সেই ঘৰখন থুনুকা হোৱাৰ লগে লগে এখন সমাজ থুনুকা হয়। কিন্তু গুৰুজনাই সেই সমাজখন থুনুকা নহওক বুলি ভাবিয়েই সাহিত্য সংস্কৃতিৰ মাজেৰে সমাজৰ এটা জাগৰণৰ সৃষ্টি কৰিছিল। গুৰুজনে প্ৰথমে সমাজ জাগৰণত আৰম্ভ কৰা নাছিল, প্ৰথমে ব্যক্তি বিশেষে জাগৰণৰ সৃষ্টি কৰিছিল। কাৰণ বৰগীত এভাগি শুনাৰ লগে লগে আপোনাৰ হৃদয়ত যিটো কম্পন হয়, এভাগি ভাওনা চোৱাৰ লগে লগে, ভাওনাৰ আৰম্ভণিত যেতিয়া গায়ন বায়ন প্ৰদৰ্শন কৰা হয়, আপুনি ক'ব নোৱাৰাকৈ আপোনাৰ মূৰ দুখ খাই যায় শ্ৰদ্ধাত। আপুনি সেইখিনি মুহূৰ্তত ক'ব নোৱাৰাকৈ ঈশ্বৰক কামনা কৰি থাকে মনে মনে। সেইখিনি মুহূৰ্তত দবাটো যেতিয়া সন্ধিয়া আপুনি শুনিবলৈ পায়,
আপোনাৰ হৃদয়খনৰ ক'ৰবাত স্পন্দন এটা আপুনি অনুভৱ কৰে। গতিকে গুৰুজনাৰ সেই সাহিত্য সংস্কৃতিৰ অৱদানবোৰ প্ৰত্যেকটো যেতিয়া আপুনি অনুভৱ কৰে, আপোনাৰ হৃদয়খনত অসমীয়া হিচাপে এটা জাগৰণ হয়, এটা কম্পন হয়, অনুভৱ এটা হয়। সেই ব্যক্তিবিশেষে জাগৰণটো সৃষ্টি কৰাবৰ বাবে গুৰুজনাই সেইখিনি মাধ্যমৰ সহায় লৈছিল। কাৰণ এজন ব্যক্তিৰ হৃদয়খন যেতিয়া নকঁপিব, তেওঁ সমাজখনৰ লগত কেতিয়াও সেই এডাল বান্ধোনত থাকিব নোৱাৰিব। প্ৰত্যেকৰ যেতিয়া হৃদয়খনত সেই জাগৰণটো থাকিব, ব্যক্তিবিশেষে যেতিয়া এটা সম্পৰ্কত থাকিব, তেতিয়া সমাজখনৰ সম্পৰ্কটো শক্তিশালী হয়। সেইবাবে প্ৰথমে ব্যক্তিবিশেষে জাগৰণ আৰম্ভ কৰিছিল, তাৰ পাছতে সমাজখন সাহিত্য সংস্কৃতিৰ মাধ্যমেৰে গোটেই সমাজখনত এটা জাগৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল আমাৰ গুৰুজনাই। ইয়াৰ পৰৱৰ্তী গুৰুজনাৰ আদৰ্শৰ অন্যতম এক মূল ভেটিৰ কথা আপোনালোক সকলোৱে জানে, নামঘৰ আৰু সত্ৰৰ ব্যৱস্থা, সমাজৰ নৈতিক এখন মঞ্চ। আমি প্ৰত্যেকেই জানো নামঘৰ কেৱল গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰ কৰা মাধ্যমেই নহয় বা ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনাৰ প্ৰাণকেন্দ্ৰই নহয়, নামঘৰ এক গণতান্ত্ৰিক এনে মঞ্চ য'ত সমাজৰ বহু সিদ্ধান্তৰ মুখনি মৰা হয়। ভাল বেয়া বহু দিশৰ আলোচনা, সমাজখনে সেই নামঘৰত হোৱা নামঘৰৰ মজিয়াৰ আলোচনা, সেই সিদ্ধান্ত বৰমূৰীয়াসকলে লোৱা সিদ্ধান্তৰ বাবে অপেক্ষাও কৰে। এটা সময়ত নামঘৰ বা আদালত, নামঘৰ বা সত্ৰ আমাৰ বাবে আদালত তেনেধৰণৰ এটা পৰ্যায়লৈ গতি কৰিছিল। গতিকে গণতান্ত্ৰিক সেই মঞ্চখনত সকলোৱে উচ্চ নিচ কোনো ধৰণৰ জাতিৰ ভেদাভেদ নথকাকৈ সকলোৱে একেলগে নামঘৰত বহি প্ৰত্যেকটো গণতান্ত্ৰিক সিদ্ধান্ত ল'ব পৰা এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। গুৰুজনাই হয়তো দূৰদৰ্শী চিন্তাধাৰাৰে সেইখিনিৰ পৰিকল্পনা কৰিছিল। আৰু ইয়াৰ পিছতে সেই সহনশীলতা আৰু সহাৱস্থান। গুৰুজনাৰ আদৰ্শৰ অন্যতম এটা ভাল লগা কথা আছিল সহনশীলতা আৰু সহাৱস্থান। আমি যদি অকণমান সেই দিশটো চাওঁ যে সহনশীলতা কাক সহ্য কৰিব লাগে, এতিয়া প্ৰথমে মানুহ সহ্য কৰাৰ কথাটোৱে আলোচনা কৰোঁচোন, যে মানুহ আমি প্ৰত্যেকক সহ্য কৰাটো, অন্ততঃ ভকতে ভকতকে সহ্য কৰকচোন। যদি এজনে আনজনক সহ্য কৰিব নোৱাৰে, তেন্তে সহাৱস্থান কৰাটো সম্ভৱনে? এটা জাতিয়ে আনটো জাতিক যদি সহযোগিতা আগবঢ়াব নোৱাৰে বা সহনশীলতা নাথাকে, তেন্তে সেই জাতিটো আৰু আন এটা জাতিৰ মাজত সহাৱস্থান সম্ভৱনে? এজন ভকতে আন এজন ভকতক যদি সহ্য কৰিব নোৱাৰে, সহনশীলতা নাথাকে, তেন্তে সেইজন ভকতৰ সৈতে সহাৱস্থান সম্ভৱনে? হয়তো অসম্ভৱ হৈ উঠিব। গতিকে গুৰুজনাই নিজৰ আদৰ্শত সেই কথাখিনি খুব স্পষ্টকৈ উল্লেখ কৰিছিল যে প্ৰথমে সহনশীলতা। সেইবাবে এজনৰ ওচৰত শৰণ দি আমি যে সকলো ঈশ্বৰৰে সন্তান, আমি এক, আমাৰ পথটো দেখুৱাই লৈছিল প্ৰথমে, যে আপোনাৰ মোৰ যাত্ৰা পথটো পৃথক নহয়, আমি সকলো একে দিশেই গতি কৰিছোঁ। কাৰ ওচৰলৈ গতি কৰিছোঁ? ঈশ্বৰৰ ওচৰলৈ গৈছোঁ। কাৰ কাষলৈ? যে পৰমাত্মাৰ সৈতে বিলীন হোৱাৰ কথা আমি পাতিবলৈ গৈছোঁ, যে পৰমাত্মাৰ সেই সত্তাটোক উপলব্ধি কৰিবৰ বাবে গৈছোঁ। আমি আমাক নিজক উপলব্ধি কৰিবৰ বাবে আমি এই যাত্ৰাটোত আগবাঢ়িছোঁ। গতিকে তাৰ বাবে আমি প্ৰত্যেকেই নিজক বুজি পোৱাৰ পাছত সেইখন মঞ্চত প্ৰথম আহে সহনশীলতাৰ শব্দ, যে আমি সহ্য কৰিম প্ৰত্যেকেই, যিমান যি ধুমুহা নাহক, যিমান যি প্ৰত্যাহ্বান নাহক। আৰু সহনশীলতাৰ পাছতেই আমি সহাৱস্থান কৰিম, আমি একেলগে থাকিম। একেলগে থকাৰ সেই মানসিকতা, গুৰুজনাৰ সেই দিশটো খুব স্পষ্টকৈ প্ৰকাশ পায়। আমি ভাবোঁ যে গুৰুজনাৰ দাৰ্শনিক দৃষ্টিভংগীৰ ক'ৰবাত আলোচনা এতিয়াও অসমত কম হৈছে। নামঘৰৰ ভিতৰত গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চা, কেৱল নামঘৰৰ ভিতৰতেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আলোচনা আৰু এনেকুৱা এখন সভা সমিতিত গুৰুজনাৰ আদৰ্শৰ চৰ্চা, ইমানৰ মাজতেই যদি সীমাবদ্ধ থকা যায়, তেন্তে আমি কামনা কৰি থকা সপোনটো বা মনত পুহি ৰখা সেউজীয়া সপোনটো হয়তো কেতিয়াও পূৰণ নহ'ব। যদি এতিয়াও একাংশ লোকে গুৰুজনাৰ তিৰুভাৱ তিথিটো বা গুৰুজনাৰ জন্ম জয়ন্তীটো ৰাজহুৱা বন্ধ বুলি ভাবিবলৈ লয়, তেন্তে সেইটোৰ বা তাতকৈ আৰু দুৰ্ভাগ্যজনক সৈতে একোৱেই নাথাকিব। এতিয়াও অসমৰ একাংশ লোকৰ বাবে তিৰুভাৱ তিথিটো ৰাজহুৱা এটা বন্ধ। গতিকে সেই দিনটো নিজৰ সৈতে একেলগে সময় পাৰ কৰে, সেই দিনটো আমাৰ একো কৰণীয় নাই বুলি অনুভৱ কৰে। কিন্তু গুৰুজনাৰ বাবে এটা দিন আমি যদি বিশেষভাৱে উলিয়াবই নোৱাৰোঁ অসমে, বা আমি আয়োজনেই কৰিব নোৱাৰোঁ, বা আমি চৰ্চাই কৰিব নোৱাৰোঁ, গুৰুজনাৰ সৃষ্টিৰাজিক আমি প্ৰচাৰ প্ৰসাৰত ক'ৰবাত আমিয়েই থমকি ৰৈছোঁ, তেন্তে আপুনি মই এইটোও যুক্তি নাই যে প্ৰতি মুহূৰ্তত নতুন প্ৰজন্মই নকৰে, নতুন প্ৰজন্ম আধ্যাত্মিক নহয় বুলি দুখটো নতুন প্ৰজন্মলৈ ঠেলি দিম। আমি ভাবোঁ, আমি অনুভৱ কৰোঁ যে এইখন সমাজত নতুন প্ৰজন্মক বহুবাৰ বহু সময়ত জগৰীয়া কৰা হ'ল। এতিয়া অন্ততঃ নতুন প্ৰজন্মক জগৰীয়া কৰাটো বাদ দিব লাগে। এতিয়া অন্ততঃ সেই কথাবোৰ এৰিব লাগে। অন্ততঃ আমাৰ নতুন প্ৰজন্মই যেনেকৈ ওলাই আহিছে কান্ধত খোলটো লৈ, নতুন প্ৰজন্মই বৰগীত ভাগ গাবলৈ ওলাই আহিছে, ভাওনা কৰিবলৈ ওলাই আহিছে, সেইসকলক এতিয়া সাহস দিয়াৰ সময়। আমি ভাবোঁ ভিন্ন প্ৰান্তত যিসকল নতুন প্ৰজন্মৰ যুৱক যুৱতী গুৰু সংস্কৃতিৰ সৈতে জড়িত হ'বলৈ আগবাঢ়ি আহিছে, সেইসকলক এতিয়া সাহস দিয়ক।
বহু সময়ত আমি আলোচনা কৰিলোঁ, সমালোচনা কৰিলোঁ। এতিয়া অন্ততঃ সেইসকলক আমি সাহস দি নতুন প্ৰজন্মক মানসিকভাৱে সবল হৈ এইখন অসমত গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ ক্ষেত্ৰত কাম কৰিবলৈ এক উৎসাহ যোগোৱাৰ মই দায়িত্ব আছে বুলি অনুভৱ কৰোঁ প্ৰতিগৰাকী অসমীয়াৰ। কাৰণ সেইখিনি কৰিলেহে আমাৰ অসমীয়া জাতিটো সবল স্থিতিত যুগ যুগান্তৰলৈ জিলিকি থাকিব। সেইটো প্ৰত্যেকগৰাকী অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য বুলি আমি অনুভৱ কৰোঁ। আৰু ভাবোঁ যে অসমৰ বিশিষ্ট লোকসকল, বুদ্ধিজীৱীসকল, যিসকলে হাতত কলম তুলি ল'লেই বহু কিবা কিবি সলনি কৰিব পাৰে, সেইসকলে অন্ততঃ থমকি ৰোৱা উচিত নহয়। প্ৰত্যেকে অন্ততঃ ফঁহিয়াই ফঁহিয়াই গুৰুজনাৰ আদৰ্শগত কথাবোৰ আকৌ এবাৰ আলোচনা কৰাৰ সময় সমাগত এতিয়া। কাৰণ পদ্মনাথ গোহাঁইবৰুৱাই কৈছিল যে এইখন অসম লাহে লাহে ধৰ্মৰ এনেকুৱা এটা সময়ত ভৰি দিছিল, ধৰ্মৰ অস্পষ্টতাৰ, অন্ধকাৰ, কৰাল গ্ৰাস এনেকুৱা এটা পৰ্যায়ত গতি কৰিছিল। সেই সময়খিনি বৰ দুখ লগা আছিল। পদ্মনাথ গোহাঁইবৰুৱাই লিখিছিল যে অপৈণত, অস্পষ্ট আৰু অশুদ্ধ উচ্চাৰণেৰে বহা পূজাৰী, পুৰোহিত, ধৰ্মযাজক, অপৈণত, অস্পষ্ট, অশুদ্ধ উচ্চাৰণেৰে কাম কৰা পুৰোহিত, ধৰ্মযাজক, ব্যাখ্যাকাৰ, পূজাৰী এইসকলৰ বাবে ধৰ্মৰ বাটৰ পৰা আঁতৰি অসমীয়া গোটেই সমাজে কণাই লাখুটি ধৰি খোজ কাঢ়িলে যেনেকুৱা হয় তেনেকুৱা এটা বাটত বাট বুলিছে বুলি পদ্মনাথ গোহাঁইবৰুৱাই কৈছিল। আমাৰ গুৰুজনাৰ আদৰ্শত কিন্তু আনন্দৰাম বৰুৱাই লিখিছিল যে আমাৰ গুৰুজনাৰ আদৰ্শত কিন্তু আঁফলা নীতি নাই। সকলোকে সামৰি, যে প্ৰথমেই কৈছিলোঁ সহনশীলতা আৰু সহাৱস্থান, আঁফলা নীতি নাই বাবেই আমি সকলোকে সামৰি ল'ব পাৰোঁ। গুৰুজনাই সকলোকে আমাৰ বুলি, আমি এক সম্প্ৰদায় বুলি আঁকোৱালি লৈছিল। গতিকে সেইখিনি সময় অন্ততঃ আপুনি মই আকৌ আৰম্ভ কৰিব নোৱাৰোঁনে? যদি ভকতিত নাহি জাতি অজাতি বিচাৰ, এইটো যদি আমি গণতান্ত্ৰিক এটা বৃহৎ আন্দোলন বুলি ধৰি লওঁ, তেন্তে হয়তো আপোনাৰ মোৰ বাবে এইখিনি অসম্ভৱ কেতিয়াও নহ'ব। গতিকে নতুন প্ৰজন্মক সেই বাটেৰে যাবৰ বাবে আপোনাৰ হ'বৰ ঠাইত আমি আশা কৰোঁ যে উৎসাহ যোগাব। নতুন প্ৰজন্ম ক্ষেত্ৰত উচ্ছৃংখল বুলি কোৱাৰ লগে লগে আমাৰ সন্মুখত ধৰা দিয়া বহু দিশ থাকে। আলোচনা নকৰোঁ বুলি ভাবিলেও কেতিয়াবা আলোচনা কৰিবলগীয়া হয়। তাৰ আটাইতকৈ ৰাইজে প্ৰথমে আঙুলিয়াই দিয়া দিশটোৱেই হৈছে সামাজিক মাধ্যমৰ অত্যন্ত ব্যৱহাৰ, অতিমাত্ৰা ব্যৱহাৰ, প্ৰযুক্তিৰ নিয়ন্ত্ৰণ আৰু ব্যৱহাৰ। এইটোৰ ক্ষেত্ৰত আচলতে ক'ৰবাত আমি উজুতি খাইছোঁ নেকি সেইটো ভবাৰো এতিয়া কিন্তু সময় আহি পৰিছে। কাৰণ এই সামাজিক মাধ্যমটোৱে লাহে লাহে আমাৰ ভাল লগা সময়বোৰো কিন্তু ক'ৰবাত বেয়া কৰি আহিছে। ইয়াৰ দুটা দিশ আছে, ভাল লগাও আছে, বেয়া লগাও আছে। কিন্তু নেতিবাচক কথাবোৰ আমাৰ ইমান প্ৰচাৰ হয়, মানুহক যে নেতিবাচক কথাই প্ৰভাৱিত কৰে তাৰ উদাহৰণ বহু সময়ত ভিন্ন বিতৰ্কত মই স্পষ্টকৈ দেখিবলৈ পাইছোঁ। কাৰণ সমালোচনা কৰিবৰ বাবে কাকো যোগ্যতাটো নালাগে। গতিকে সামাজিক মাধ্যমত এনেকুৱাও বহু সময় পাৰ কৰিছোঁ যে এনেকুৱা এজন বৰেণ্য ব্যক্তিক এফালৰ পৰা আক্ৰমণ কৰা হৈছে, যিজনে আক্ৰমণ কৰিছে সেইজনে সেই ব্যক্তিগৰাকীৰ বিষয়ে কতো নাজানে। মই খুব কষ্ট পাইছিলোঁ। তেনে বহু ব্যক্তি আছে যিসকলে গোটেই জীৱনটো শংকৰী সংস্কৃতিত উজাৰি দিলে, সেইসকল ব্যক্তিক আক্ৰমণ কৰা হয় সামাজিক মাধ্যমত। আৰু যিসকলে আক্ৰমণ কৰে সেইসকলৰ আকৌ যোগ্যতা যদি আপুনি চায়, তেন্তে তালিকাখন আপুনি শেষৰ পৰা আৰম্ভ কৰিব লাগিব। গতিকে আমাৰ তেনেকুৱা এটা পৰিৱেশ কিয় হ'বলৈ আৰম্ভ কৰিছে? এই সামাজিক মাধ্যমটো অসমীয়া সমাজে নোপোৱাই পোৱা দি কিয় পাইছে? সেইটো খুব আচৰিত হওঁ। প্ৰতিখন মঞ্চতে বিষয়বস্তুটো থাকেই, ক'বলৈ দিয়ে যে আমাৰ ঠাইখিনিত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে, নতুন প্ৰজন্ম অন্ততঃ এইষাৰ কথা কৈ থৈ যাওক। এইটো প্ৰত্যেকৰে দাবী থাকে। কিয় হ'বলৈ আৰম্ভ কৰিছে লাহে লাহে? আমাৰ ভাল লগা সময়বোৰ কেৱল হাই গাইজৰ মাজতে কিয় সীমাবদ্ধ হৈ ৰৈছে? জীয়ৰী বোৱাৰীৰ শালীন পোছাক কিয় কেইটামান ডলাৰৰ বাবে উলংগ হ'বলৈ আৰম্ভ কৰিছে? অসমীয়া জীয়ৰী বোৱাৰীৰ ভাল লগা হাঁহিটো, ভাল লগা উৰণিখন, ভাল লগা কাপোৰ সাজ কিয় কেইটামান ডলাৰৰ বাবে উলংগ হ'বলৈ আৰম্ভ কৰিছে? দৃষ্টিকটুভাৱে পিন্ধিবলৈ আৰম্ভ কৰিছে। এইখনতো আমাৰ অসমীয়া সমাজ নাছিল। আমি সেইখিনিতে মাত্ৰ কেইটামান টকাৰ বাবে, কেইটামান মাত্ৰ আমেৰিকান ডলাৰৰ বাবে সামাজিক মাধ্যমটোতেই আমি অসামাজিক কাৰ্যকলাপ কৰিলোঁ। আমি ঘৰখনত আমাৰ সন্তান বা আমাৰ সমাজখনক আমি কি কৰিম? এইটোও নহয় যে সামাজিক মাধ্যমে সকলো বিৰূপ প্ৰভাৱেই পেলাইছে, তাৰ মাজত প্ৰতিভাৰো বিকাশ হৈছে। কিন্তু প্ৰতিভা বিকাশ হোৱাৰ সমান্তৰালকৈ এই ধৰণৰ কৰ্মকাণ্ড যদি চলি থাকে, পুৱাৰ ভাগত অসমীয়া জাতিটোৱে জনাব লাগিছিল বোলে আপোনালোক সকলোলৈকে জনাইছোঁ ভোগালী বিহুৰ হিয়া ভৰা ওলগ, সকলো কুশলে থাকক। তাৰ সলনি আজিকালি শুনিবলৈ পাওঁ হাই গাইজ হেপী ভোগালী বিহু। পৰিৱৰ্তনটো চাওক, এটা সৰু বাক্য
সেইটো অসমীয়াত লাহে লাহে আঁতৰি গুচি গ'ল। মা দেউতা গৈ মামী পাপাটো কেতিয়াবা হ'লেই তাতো অতি আধুনিকতাৰ পৰশ। গতিকে শিপাডাল সেই গুৰুজনাৰ আদৰ্শত থকা অসমীয়া জাতিটোৱে যিডাল শিপাৰ লগত সংপৃক্ত হৈ আছিল, সেই শিপাডাল থৰক বৰক। এতিয়া শিপাডাল আমি খামুচি ধৰি থকাই নাই, সেই শিপাডাল এৰিছোঁ কিয়? আমিতো গ্ৰাম্যাঞ্চলত খুব কটকটীয়াকৈ তেনে পৰম্পৰাৰ শিপা ধৰি থাকে বুলি আমি অনুভৱ কৰোঁ, কিন্তু ক'ৰবাত আপুনি যদি ভালকৈ পৰ্যালোচনা কৰে যে নহয়, লাহে লাহে আমিও গ্ৰাম্যাঞ্চলতো লাহে লাহে শিপাডাল এৰিবলৈ আৰম্ভ কৰিছোঁ। কিয়? কাৰণ আমি আনক অনুকৰণ কৰিছোঁ, এনেভাৱে অনুকৰণ কৰিছোঁ, সেইবাবে আমি একেবাৰে ধনীও হ'ব পৰা নাই, একেবাৰে দুখীয়াও হ'ব পৰা নাই, মাজত আছোঁ মধ্যবিত্ত, আৰু মধ্যবিত্তসকলৰ সমস্যা সেইবাবে বহু বেছি। কাৰণ ধনীসকলৰ সৈতে মিলাবলৈ যাওঁতে যাওঁতে, অতি আধুনিক হ'বলৈ যাওঁতে যাওঁতে ক'ৰবাত নিজৰ ভাল লগা সময়বোৰ আমি হেৰুৱাইছোঁ। নোপোৱাসকলে নোপোৱাৰ বেদনাতেই আৰু বেছি হতাশাত যাবলৈ আৰম্ভ কৰিছে। গতিকে পৰিৱেশবোৰ এতিয়া ভাল লগা হৈ থকা নাই। কিন্তু শিপাডালৰ সৈতে সম্পৰ্ক ৰাখিম বুলি যদি প্ৰতিগৰাকী অসমীয়াই নিজৰ জাতিটোৰ কৃষ্টি সংস্কৃতি পৰম্পৰা পালন কৰে, সেই জাতিটো কেতিয়াবা দুৰ্ভগীয়া হ'ব পাৰে নেকি? জাতিটোৱে যদি ঘৰখনৰ পৰা জাতীয়তাবাদৰ খোজ আৰম্ভ কৰে, আমাৰ গুৰুজনাইতো শিপিনী তাঁতশালৰ পৰা আৰম্ভ কৰিছিল, সেই সৰিয়হৰ খেতিৰ পৰা আৰম্ভ কৰিছিল। আমাৰ ভকতে প্ৰথমে চাউল কথা, তাৰ পাছত হৰি কথা, বোলে খেতি তুমি কৰি থৈ আহা, তাৰ পাছত তুমি নামলৈ আহিবা। গুৰুজনাইতো কোৱা নাছিল যে প্ৰথমতে নাম গাই লোৱা তাৰ পাছত খেতি কৰিবা, বোলে খেতি কৰিব নালাগে। গুৰুজনাৰ সৈতে থকা আটা পুৰুষসকলে খেতি কৰিছিল। কিন্তু আমাৰ বৰ্ণনাটো কি বুলি হয়? আমাৰ নতুন প্ৰজন্মক বৰ্ণনা কি বুলি দিয়া হয়? যে ই ধাৰ্মিক হ'বলৈ গৈ আছে, ইয়াৰ আৰু একো নাই। কিন্তু সেই কথাটো নহয়। গুৰুজনাই আমাক প্ৰথমে চাউল কথা, তাৰ পাছত খৰি কথা বুলি যে ক'লে, প্ৰথমতে কৰ্ম সংস্কৃতি, কৃষ্ণ সংস্কৃতিৰ লগত সম্পৰ্ক ৰাখি কৰ্ম সংস্কৃতিৰ নিদৰ্শনটো দেখুৱাই থৈ গৈছিল। কিন্তু আমি অসমীয়া অকল নাম গাই মাহ প্ৰসাদ খাই সেইখিনি তাতেই সীমাবদ্ধ কৰি ৰাখিছোঁ নেকি? তাৰ মাজত আধ্যাত্মিকতা শব্দটো ক'ৰবাত প্ৰশ্নবোধক হৈ ৰৈছে নেকি? নতুন প্ৰজন্মৰ মাজত আধ্যাত্মিক আৰু ধৰ্ম এই দুয়োটা শব্দৰ মাজত বিশৃংখলতাই ক্ৰিয়া কৰিছে নেকি? সেইটো এবাৰ অনুভৱ কৰা অন্তত সময়। কাৰণ আধ্যাত্মিকতা আৰু ধৰ্ম দুয়োটা একেই নহয়। ধাৰ্মিক মানুহগৰাকী আধ্যাত্মিক হ'বই লাগিব, তেওঁ ধৰ্ম এটাত আছে, গতিকে তাক অনুভৱ কৰিবলৈ তেওঁ আধ্যাত্মিক হ'ব লাগিব। কিন্তু আধ্যাত্মিক মানুহ এগৰাকী যদি ধৰ্ম নিৰ্দিষ্ট এটা ধৰ্মৰ গণ্ডিৰ ভিতৰত নাই, সেইগৰাকী কিন্তু তেতিয়াও আধ্যাত্মিক হৈ থাকিব পাৰে। আধ্যাত্মিকতা সি আত্মাৰ চেতনাৰ উপলব্ধি, নিজে নিজক জনাৰ এটা প্ৰক্ৰিয়া। নিজক জনাৰ সেই প্ৰক্ৰিয়াটোত যিকোনো ধৰণৰ মানুহ থাকিব পাৰে, কিন্তু সেই আধ্যাত্মিকতাৰ শক্তিটোহে আমাৰ নতুন প্ৰজন্মৰ মাজত থাকিব লাগে। মই ভাবোঁ সেইটো হয়তো প্ৰত্যেকখন ঘৰৰ পৰাই সেইটো আৰম্ভ হ'লে আমাৰ সুবিধা হ'ব কথাবোৰ বুজি পোৱাত। আধ্যাত্মিকতা আৰু ধৰ্ম একাকাৰ কৰি দিলে আমাৰ নতুন প্ৰজন্মই ভাবিব যে এইটো সম্পূৰ্ণ ধৰ্মৰ গণ্ডিৰ ভিতৰত থকা এটা বিষয়বস্তু। আধ্যাত্মিকতা, স্পিৰিচুৱেল ইণ্টেলিজেঞ্চ, যিটোৰ ওপৰত মই বৰ্তমান এগৰাকী গৱেষক ছাত্ৰী হিচাপে অধ্যয়ন কৰি আছোঁ। গতিকে সেই স্পিৰিচুৱেল ইণ্টেলিজেঞ্চ, তাত গুৰুজনাৰ আদৰ্শটো কেনেধৰণে জড়িত হৈ আছে? আমাৰ আধ্যাত্মিকতাত, অসমৰ প্ৰেক্ষাপটত আধ্যাত্মিকতা আৰু তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ কথাটো কেনেধৰণে জড়িত হৈ আছে? তাত নৈতিকতাৰ কথাবোৰ কেনেকৈ জড়িত হৈ আছে? সেইবোৰ ফঁহিয়াই চোৱাৰ এতিয়া সময় বুলি আমি ভাবোঁ। আমি গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে গুৰুত্ব দিছোঁ, কাম কৰিছোঁ, সেইটো খুব সুন্দৰ কথা। কিন্তু ইয়াৰ সমান্তৰালকৈ আদৰ্শগত কথাবোৰো মই ভাবোঁ আলোচনা হ'ব লাগে। কাৰণ গুৰুজনাৰ আদৰ্শগত কথাবোৰ পৃথিৱীৰ কোনো গুৰুৰ সৈতে সমকক্ষ নহয়, কাৰোৰ সৈতে তুলনা নহয়। সেইখিনি আদৰ্শ সদায় পৃথক আছিল। গতিকে সেইবাবে মই ভাবোঁ যে সেইখিনি অন্ততঃ ঘৰ এখনৰ পৰা আৰম্ভ হওক। এতিয়া অন্ততঃ এজন ব্যক্তি বুলিয়ে, এজন সাহিত্যিক বুলিয়ে অনুভৱ কৰকচোন নতুন প্ৰজন্মই যে গুৰুজনা এগৰাকী এনে সাহিত্যিক আছিল যি সাহিত্যৰাজিৰ তুলনা পৃথিৱীৰ কোনো সাহিত্যিকৰ সৈতে নহয়, সেই বুলিয়ে অনুভৱ কৰকচোন। এগৰাকী সমাজ বিজ্ঞানী বুলিয়ে অনুভৱ কৰকচোন, এগৰাকী মনোবিজ্ঞানী বুলিয়ে অনুভৱ কৰকচোন, এগৰাকী দাৰ্শনিক বুলিয়ে অনুভৱ কৰকচোন। কিন্তু অনুভৱটো কৰিব, গুৰুজনাৰ সৈতে এটা আত্মিক সম্পৰ্কটো হ'ব। এই আত্মিক সম্পৰ্কটো হয়তো প্ৰত্যেকগৰাকী নতুন প্ৰজন্মৰ গঢ়ি উঠিলেহে এইখন সমাজত আমি ভাবোঁ যে পৰৱৰ্তী মুহূৰ্তত আমি কাম কৰিবলৈ আমাৰ সুবিধা হ'ব। নহ'লে ইমানেই আমি আজিৰ সময়ত সমস্যাৰ সন্মুখীন হৈছোঁ, প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, আমাৰ এই কেতিয়াবা কথা ক'বলৈ ভয় লগা হৈছে। আমাক এতিয়া দায়িত্ব দিয়া হৈছে, আমি কথা কৈছোঁ, কিন্তু ধৰ্মৰ কথা ক'বলৈ মানুহে খুব ভয় কৰে। কাৰণ ধৰ্মৰ কথাত সঘনে বিতৰ্ক হয়। ধৰ্মৰ কথা ক'লে মানুহে ভাল নাপায়। ধৰ্ম বুলি কওঁতে কেৱল অনুভৱ কৰি লয় যে নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত নীতি নিয়ম কানুন এই সকলোবোৰৰ ভিতৰত আমি পালন কৰি থকা এটা প্ৰক্ৰিয়া, সেইটো ধৰ্ম ধাৰণ কৰাটো। কিন্তু আমি সময় পৰিৱেশ পৰিস্থিতি সাপেক্ষে মোৰ সন্মুখত ধৰা দিয়া যিটো কৰ্ম, সেইটো মোৰ বাবে ধৰ্ম বুলি কিয় অনুভৱ কৰিব নোৱাৰোঁ? প্ৰথমে এইখিনি মুহূৰ্তত আমি আপোনালোকৰ আগত কথা কৈ আছোঁ, আমাৰ ধৰ্মটো কথা কোৱাই, আপোনালোকে শুনি আছে। এইখিনি মুহূৰ্তত আপোনালোকে দৰ্শকৰ ধৰ্ম পালন কৰিছে। ইয়াত সভাপতি মহোদয় সভাখন পৰিচালনা কৰিছে, সভাপতি মহোদয়গৰাকী ধৰ্ম হৈছে সভাখন পৰিচালনা কৰা এইখিনি মুহূৰ্তত। গতিকে সেইটো আমাৰ সন্তানে কেনেকৈ অনুভৱ কৰিব যে ধৰ্মটো আচলতে সময় পৰিৱেশ পৰিস্থিতি সাপেক্ষে আপুনি মই কৰি থকা কামটোৱে ধৰ্ম?
সেইটো অনুভৱ কৰিছিল ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক, যেতিয়া অৰ্জুনে কৈছিল মই এতিয়া কি কৰ্ম কৰিম। এতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে তুমি তোমাৰ ধৰ্মটো পালন কৰা। ধৰ্মটো হৈছে তুমি এতিয়া যুঁজিব লাগিব, তুমি যুঁজাটোৱে তোমাৰ এতিয়া ধৰ্ম। গতিকে যিখিনি মুহূৰ্তত যিটো কৰ্ম আপোনাৰ মোৰ বাবে সেইটোৱেই ধৰ্ম বুলি আমি অনুভৱ কৰিব লাগিব। সেইটোৰ পৰা যদি আৰম্ভ হয়, মই ভাবোঁ যে পৰৱৰ্তী মুহূৰ্তত ধৰ্ম বুলি ক'লে এটা বিশাল বস্তু, ভয় লগা কিবা এটা ধাৰণা, সেইটো হয়তো নহ'ব। সেইটো খুব সহজে অনুভৱ কৰিব পাৰিব, কিন্তু তাৰ খোজটো আধ্যাত্মিকতাৰে আৰম্ভ হ'ব লাগিব। সুপ্ৰিম, প্ৰথমে উল্লেখ কৰিছিলোঁ যে চাৰেণ্ডাৰ টু ওৱান সুপ্ৰিম, যিটো এজনৰ ওচৰত সৰ্বস্ব উজাৰি দিয়া, কাৰোবাৰ ওচৰত শৰণ লোৱা, সেইজন ভগৱান শ্ৰীকৃষ্ণ বুলি আপুনি অনুভৱ কৰিছে। হয়তো ব্যক্তি বিশেষে আপোনাৰ পচন্দ বেলেগো থাকিব পাৰে, কিন্তু গুৰুজনাৰ আদৰ্শৰে যদি আমি কওঁ তেন্তে ভগৱান শ্ৰীকৃষ্ণকে আমি সেই শাৰীত ৰাখিছোঁ। গতিকে সেইজন ঈশ্বৰৰ ওচৰত আপুনি মই সংপৃক্ত হ'বৰ বাবে আপোনাৰ মোৰ মনটোকো সেই কোঠাটোৰ ভিতৰলৈ নিব লাগিব। এতিয়া ঈশ্বৰ আছে বুলি ক'লে ভিন্নজনে আপোনাক প্ৰশ্নও সুধিব যে ঈশ্বৰ কেনেকুৱা, ঈশ্বৰ ক'ত আছে, সঁচাকৈ ঈশ্বৰ আছেনে? এতিয়া অনুভৱটো আপুনি মই কেনেকৈ কৰিম? ঈশ্বৰ আছে বুলি অন্ততঃ আপুনি মই এটা অনুভৱ এইবাবেই কৰোঁ, কাৰণ দুখৰ সময়ত দৌৰ মাৰি আমি সেইজনৰ কাষলৈ যাওঁ, সুখৰ সময়তো আমি সেইজনৰ কাষতেই থাকোঁ। মুখৰ পৰা আপোনাৰ মোৰ অনবৰতে কৃষ্ণ বুলি শব্দটোৱে ওলায়। বিপদত পৰিছে কৃষ্ণ প্ৰভু বচাবা, ল'ৰাৰ চাকৰি এটা হ'ল কৃষ্ণ প্ৰভু তোমাৰ কৃপাতে, এই যে শব্দটো আমাৰ ওলায় মুখেৰে, তাৰমানে আমি ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কটো আছেই। আমাৰ গুৰুজনায়ো সেইটোৱেই ব্যৱস্থা কৰি থৈ গৈছিল যে মাত্ৰ মুখেৰে নামটো উচ্চাৰণ কৰা, কৃষ্ণক নামটো উচ্চাৰণ কৰা, হৰিৰ নামটো উচ্চাৰণ কৰা, ঈশ্বৰক পাবৰ বাবে তোমাৰ বাটটো একেবাৰে সহজ। সেইবাবে গুৰুজনাৰ আদৰ্শত ঈশ্বৰক পাবৰ বাবে তৃতীয়জন মানুহৰ প্ৰয়োজন নাই। তৃতীয় এজন যেনিবা ল'লোৱে ভুলে শুদ্ধই কি বা মাতিলে, ঈশ্বৰৰ কৃপা বিচাৰি আপুনি এজন মাজত মানুহ ৰাখিলে, মোকেই ৰাখি দিলে ধৰি লওক, বোলে মন্ত্ৰ এফাকি মাতিবলৈ দিলে, মই ভুলে শুদ্ধই কি মাতিছোঁ বা মোলৈ বিচাৰিছোঁ কৃপা, আপুনি গম পাব নেকি? আপুনিতো নাপায় গম। কিন্তু গুৰুজনাই সেই বাটটো ইমান স্পষ্ট কৰি থৈ গৈছিল, চাওক, যে ব্যয়বহুল এটা প্ৰচেষ্টাৰ পৰা তোমালোক আঁতৰি ঈশ্বৰক তুমি নিজেই বিচাৰা, তুমি বিচাৰা, শুদ্ধ মনেৰে তুমি কামনা কৰা। তুমি দিনটো দীঘল দি পৰিও থাকিব নালাগে নামঘৰত, তুমি কোনোবা এটা সময়ত উচ্চাৰণ কৰিছা, ঈশ্বৰক কামনা কৰিছা হৃদয়ৰ পৰা, তেন্তে তুমি ঈশ্বৰক পাবা। গুৰুজনাই সেইটো অন্ততঃ অসমীয়া জাতিক অনুভৱ কৰোৱাইছিল যে এজন মাজৰ মানুহৰ প্ৰয়োজন নাই, মিডিলমেন, দালাল, সেই মাজৰ মানুহজনক প্ৰয়োজন নাই, যে যিজন মানুহে ঈশ্বৰৰ পৰা কৃপাটো আনি ৰাখিব আৰু আপোনালোকক অলপ অলপকৈ ভগাই দিব। প্ৰয়োজন আছে নেকি? ক'ব লাগিব আপোনালোকে এতিয়া, প্ৰয়োজন আছেনে নাই? ঈশ্বৰৰ ওচৰলৈ যোৱা বাটটো একেবাৰে সহজ নহয় জানো? মাত্ৰ হৃদয়ত সৎ ভকতি আৰু অন্তৰখন চাফা হ'লেই হ'ল, ঈশ্বৰে সকলোকে কৃপা কৰিব। এনেকুৱা কথা আছে নেকি যে মই আগতীয়াকৈ গ'লে মোক বেছিকৈ কৃপা কৰিব, মই দেৰিকৈ গ'লে মোক কৃপা নকৰিব, মোৰ অৰিহণাটো 1000 টকা দিলে ঈশ্বৰৰ আশীৰ্বাদটো মোটা হ'ব, অৰিহণাটো মই কমকৈ দিলোঁ 10 টকা, ঈশ্বৰে কৃপা কমকৈ কৰিব, তেনেকুৱা কথা আছে নেকি? তেনেকুৱাতো কথা নাই। গতিকে ঈশ্বৰে প্ৰত্যেককে কৃপা কৰিব, মাত্ৰ আমি কামনা কৰাৰ পথটো জানিব লাগিব। তাৰ বাবে আমি শুদ্ধ মনেৰে গুৰুজনাৰ প্ৰত্যেক সৃষ্টিৰাজি বা প্ৰত্যেকখন ধৰ্ম গ্ৰন্থ যদি আমি অধ্যয়ন কৰোঁ, আমাৰ অসমীয়া নতুন প্ৰজন্মই শিক্ষা আৰু সচেতনতা, গুৰুজনাই আমাক সেই পথটো দেখুৱাই থৈ গৈছিল। সেইবাবে আমি বহু বছৰলৈ সমৃদ্ধিশালী হৈ থাকিম এই জাতিটো। বোলে গুৰুজনাৰ আদৰ্শৰ এটা দিশো যদি আমি এৰি দিওঁ, এই জাতিটো জীয়াই নাথাকে। বহু সাহিত্যিকে লিখি থৈ গৈছিল পূৰ্বতেও, আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱে এই কথাষাৰ কৈছিল যে জাতিটোৱে মৰি থাকিব, অসমীয়া জাতিটোৱে মৰি থাকিব যদি গুৰুজনাক এৰিবলগীয়া হয়। গুৰুজনাৰ আদৰ্শক যদি এৰি কোনোৱে থাকিম বুলি ভাবে, তেন্তে সেইটো জাতি আৰু জীয়াই নাথাকে। অসমীয়া জাতিটোৱে সেইখিনি হয়তো মৰহাস কেতিয়াও কৰিব নোৱাৰে। গতিকে শিক্ষা আৰু সচেতনতাৰ বাবে, আমি তথ্য সমৃদ্ধ হ'বৰ বাবে আমি অধ্যয়ন কৰিব নোৱাৰোঁনে? প্ৰত্যেকখন ধৰ্মগ্ৰন্থ আমি নিজেই পঢ়িব নোৱাৰোঁনে? আনে বুজাই দিয়া, আনে পঢ়াই দিয়া আৰু নিজে বুজি পোৱাৰ মাজত, নিজে পঢ়ি আপুনি আন এজনক কোৱাৰ মাজত পাৰ্থক্য আছে। গতিকে সেই ক্ষেত্ৰত আমি ভাবোঁ যে প্ৰত্যেক নতুন প্ৰজন্মই যদি আমাৰ গ্ৰন্থবোৰ হাতত লয়, প্ৰতিখন ধৰ্মগ্ৰন্থ, আন আন ধৰ্মৰো মই ভাবোঁ যে অধ্যয়ন কৰিব লাগে, তেতিয়া এটা দৃষ্টিভংগী স্পষ্ট হৈ পৰে যে আমাৰ আদৰ্শগত কথাখিনিত তেখেতসকলৰ তুলনাত কোনখিনিত পৃথকতা আছে বা কোনখিনিত সামঞ্জস্য আছে। মই ভাবোঁ যে সেইটোৱে খুব শক্তিশালী ৰূপত আমাক সহায় কৰে। ঈশ্বৰ আছে নাই বুলি এইবাবে ভাবিব নালাগে যে কুঁৱলীৰ বাটটোৰে আপুনি মই যেতিয়া আগবাঢ়োঁ, কুঁৱলীবোৰে হেঁচা মাৰি ধৰি আপোনাক আগবাঢ়িব নোৱাৰা কৰি ধৰি ৰাখে নেকি একে ঠাইতে? যেতিয়া কুঁৱলী থাকে ঠাণ্ডা দিনত, আপুনি মই যিটো পথেৰে আগবাঢ়িছোঁ কুঁৱলী পৰি আছে, কুঁৱলী পৰিলেও আপুনি মই গৈ থাকোঁ। কিয় গৈ থাকোঁ? কাৰণ আপুনি মই জানো কুঁৱলীহে পৰিছে। লাহে লাহে গৈ থাকিলে লাহে লাহে বাট মুকলি হৈ গৈ থাকে, আৰু ধীৰে ধীৰে গৈ থকা মানে, কুঁৱলীত ধীৰে ধীৰে গৈ থকা মানে নিৰ্দিষ্ট সময়ত আপুনি গন্তব্যস্থান পাব। অকণমান দেৰি হ'ব পাৰে কুঁৱলীৰ বাবে, কিন্তু নিৰ্দিষ্ট সময়ত কুঁৱলী আঁতৰি যায়। গতিকে জীৱনৰ প্ৰত্যাহ্বানবোৰ তেনেকুৱা চামনি প্ৰত্যেকৰ জীৱনলৈ আহে, কিন্তু ঈশ্বৰে সেইটোও বাট দেখুৱাই দিয়ে যে কুঁৱলী সেয়া মাত্ৰ, ই সৰ্বকালৰ বাবে তোমাক চামনি দি ধৰি ৰাখিব পৰাকৈ, তোমাৰ পথৰ বাধা হৈ থিয় দিয়া নাই। গতিকে লাহে লাহে কুঁৱলী আঁতৰিব, তুমি মাত্ৰ গতি কৰা। এতিয়া ঈশ্বৰ আছে,
কাৰণ ঈশ্বৰৰ কৃপাৰ সেই হাতখন আপুনি মই ভিন্ন সময়ত অনুভৱ কৰোঁ যেতিয়াই আমি বিপদত পৰোঁ এজন ল'ৰা প্ৰতি গৰমৰ বন্ধত মামাকৰ ঘৰলৈ যাবলৈ ঘৰখনত খুব উৎপাত কৰে গতিকে মাকেও নিজৰ সন্তানক প্ৰতি বছৰে ৰেলত মোমাইকৰ ঘৰলৈ লৈ যায় কিন্তু সেইবাৰ হঠাৎ পিতৃৰ অসুখ হ'ল নিব নোৱাৰিলে এতিয়া নিব নোৱাৰিলে তেওঁক যেতিয়া ক'লে যে এইবাৰ শুন তুমি মামা ঘৰলৈ যাব নালাগে দেউতাৰ অসুখ মই নিব নোৱাৰিম নহয় তোমাক এতিয়া ল'ৰাই নামানে বোলে মই যামেই তুমি কেনেকৈ যাবা ৰেলত বোলে মই পাৰিম যাবলৈ তুমি অকলে যাব পাৰিবা অঁ মই পাৰিম তুমি মোক ট্ৰেইনত উঠাই দিবা ঠিক আছে মাক দেউতাকে ট্ৰেইনত উঠাবলৈ গৈছে ল'ৰাক ট্ৰেইনৰ ডবাত বহুৱাই মাকৰ অকণমান ভয় লাগিছে হাজাৰ হওক মাকৰ মন ল'ৰা অকলে যাব ট্ৰেইনত পাৰিব বা নোৱাৰে প্ৰথমবাৰ গৈছে মোমায়েকৰ ঘৰলৈ লাহেকৈ হাতত এখন চিঠি দিলে ল'ৰাজনক দি ক'লে শুন তুমি যেতিয়াই ভয় কৰিবা ভয় লাগিব তেতিয়াই তুমি এই চিঠিখন পঢ়িবা ঠিক আছে চিঠিখন জেপত দিলে জেপত লৈ ল'ৰাজন গৈ আছে ডবাটোৰ ভিতৰত লাহে লাহে অচিনাকি মানুহ সোমাবলৈ আৰম্ভ কৰিছে অচিনাকি মানুহে ডবাটো ভৰি পৰিছে তেতিয়া ডবাটোৰ ভিতৰত যেতিয়া সোমাই আছে অচিনাকি মানুহবোৰ ল'ৰাজনৰ ভয় লাগিবলৈ আৰম্ভ কৰিছে ইমান ভয় লাগিছে অচিনাকি মানুহৰ মাজত খুব অকলশৰীয়া অনুভৱ কৰিছে তেতিয়া মনত পৰিছিল মই ৰেলখনত উঠোঁতে মায়ে মোক কাগজৰ টুকুৰা এটা দিছিল নহয় কিবা দিছিল মায়ে মই পঢ়ি চাওঁ সেই বুলি মাকে দিয়া চিঠিখন উলিয়াইছে চিঠিখনত লিখা আছিল কি জানেনে তুমি চিন্তা নকৰিবা শুন মই তোমাৰ পিছৰ ডবাটোতে বহি আহি আছোঁ আহিবলগীয়া ষ্টেচনটোত আমি দুয়ো লগ হ'ম মই তোমাৰ পিছৰ ডবাটোত আছোঁ তুমি নিৰ্ভয়ে গৈ থাকা মই তোমাৰ পিছতে আছোঁ কাৰণ আমি একেখন ৰেলগাড়ীতে আছোঁ ল'ৰাটোৰ মুখত এটা মিচিকিয়া হাঁহি আহিল আৰে মা দেখোন পিছৰ ডবাটোত আছে মা পিছৰ ডবাটোত আছে মোৰ চিন্তা কৰিবলগীয়া কি আছে সেইবুলি তেওঁ আনন্দ মনেৰে ষ্টেচন পালেগৈ নামিল কিন্তু মাকক তেতিয়া বিচাৰি নাপালে অৰ্থাৎ মাক যোৱাই নাছিল কিন্তু মাকে সাহসৰ বাবে সেই চিঠিখন ল'ৰাজনলৈ দি পঠিয়াইছিল তাত এটাই মাত্ৰ বাক্য যে ময়ো তোমাৰ লগত একেখন ৰেলগাড়ীত গৈ আছোঁ পিছৰ ডবাত মাথো গৈ আছোঁ আগৰ ষ্টেচনত আমি লগ পাম সেই বাক্যটোৱে ল'ৰাজনৰ মনৰ পৰা সকলো ভয় নোহোৱা কৰি দিলে গোটেই যাত্ৰা পথত তেওঁ অকণমানো ভয় নোহোৱা হৈ গ'ল ঈশ্বৰেও হয়তো আপোনাক মোক তেনে চিঠিৰ টুকুৰা বহুত দিছে এটা চিঠিখন কেতিয়া খুলিব লাগে চিঠিখন বা ক'ত আছে সেইটো আমি হয়তো গম পোৱা নাই বা অনুভৱ কৰিব পৰা নাই সেইবাবে বিপদত কেতিয়াবা হাজাৰ বিপদ আহিলেও কোনোবা মুহূৰ্তত বিপদৰ সমস্যা সমাধান হয়নে কিবা কৈ হ'লেও সকলোবোৰ চলি গৈ থাকে কেনেকৈ হয় এই জীৱনটো সকলোবোৰ ঈশ্বৰৰ অনুমতি অবিহনে গছৰ পাত এটাও নলৰে গতিকে আপুনি যদি ঈশ্বৰ বিশ্বাস কৰে তেন্তে ঈশ্বৰে হয়তো আপোনাক মোক সেইখিনিও পৰিচালনা কৰি আছে যে অকণমান ঠেকা পাইছোঁ কষ্ট পাইছোঁ তাৰ মানে ঈশ্বৰে এইটো অনুভৱ কৰোৱাইছে যে আহিবলগীয়া ষ্টেচনটোত আৰু কিবা এটা ভাল খবৰ আছে গতিকে ৰেলগাড়ীখন গৈ থাকিবলৈ দিয়া কি ঠিক ঈশ্বৰো আপোনাৰ মোৰ সৈতে একেটা ডবাতেই গৈ আছে গতিকে আপোনাৰ মোৰ সৈতে ঈশ্বৰ একেলগে আছে বুলি আপুনি সেইখিনি মুহূৰ্তত অনুভৱ কৰিব পাৰে সেইটোৱে আপোনাৰ মোৰ জীয়াই থকাৰ এটা মূল মন্ত্ৰ হ'ব পাৰে যে ঈশ্বৰ অন্ততঃ আপোনাৰ মোৰ লগত আছে গতিকে মনুষ্য জাতিটোৱে এটা জাতিয়ে আনটোৰ সৈতে থকা সম্পৰ্কৰ এনাজৰীডাল অন্ততঃ এতিয়া কটকটীয়া কৰাৰ সময় বুলি আমি অনুভৱ কৰোঁ মই কথাখিনি আৰু দীঘলীয়া নকৰোঁ এইবাবেই কাৰণ আৰু এটি অনুষ্ঠান আছে আপোনালোকে জানেই মই সংবাদ মাধ্যমত কৰ্মৰত গতিকে আমাৰ সংবাদ প্ৰতিষ্ঠানৰ ফালৰ পৰা এটি দায়িত্ব দিয়া হৈছে হঠাৎ নগাঁৱত এটি অনুষ্ঠান কৰিব লাগে সকলো তাত সাজু হৈ আছে গতিকে আমি আমাৰ কথাখিনি ইমানতে সামৰণি মাৰিব লাগিব আপোনাসবৰ আশীৰ্বাদ ল'বলৈ অহাৰ দৰে হ'ল আৰু ইমান দূৰণিবতীয়া বাট মোৰ আচলতে এনেধৰণে খৰধৰকৈ আহিবলৈ মনেই নাযায় আহিলে অকণমান দীঘলীয়া সময় লৈ আহিবলৈ পালে ভাল লাগে এতিয়া দৌৰাদৌৰিকৈ অকণমান আপোনালোকক চেহেৰা দেখাবলৈ অহাৰ নিচিনাহে হ'ল তথাপিও মই আহিলোঁ আপোনালোকৰ আশীৰ্বাদ ল'লোঁ আপোনাসবে আশীৰ্বাদ কৰিব বুলি কামনা কৰিছোঁ আৰু প্ৰত্যেককেই আমাৰ তৰফৰ পৰাও এক অনুৰোধ যে আধ্যাত্মিকতাৰ বাটত থাকি প্ৰত্যেকেই গুৰুজনাৰ আদৰ্শৰাজিক জীয়াই ৰখাৰ ক্ষেত্ৰত যিমান কষ্ট এতিয়া কৰি আছে পৰৱৰ্তী মুহূৰ্ততো সেই একেই কষ্ট কৰিবলৈ প্ৰভু ভগৱন্তই অন্ততঃ আপোনালোকক সাহস দিয়ক প্ৰভু ভগৱন্তই আপোনাসবক কৃপা কৰক তাৰে কামনা কৰিছোঁ 50টা বসন্ত গৰকিছে এই প্ৰাথমিক শাখাৰ এই সময়ৰ আপোনাসব সাক্ষী হৈ ৰৈছে এই প্ৰাথমিক শাখা হয়তো একেদিনাই গঢ়ি উঠা নাছিল এই প্ৰাথমিক শাখা গঢ়ি তুলিবৰ বাবে ভা ধৰা প্ৰাথমিক শাখা গঢ়ি তুলিবৰ বাবে হয়তো বহু কষ্ট কৰিবলগীয়া হৈছিল বহু পুৰুষা ব্যক্তিয়ে আজি হয়তো সেইসকল আমাৰ মাজত নাই গতিকে প্ৰতিগৰাকী এই প্ৰচেষ্টাৰ আঁৰত থকা বৰেণ্য ব্যক্তিলৈ এই আপাহতে আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ সেইসকল যদিও আমাৰ মাজত নাই কিন্তু আমাক এখন মঞ্চ দি থৈ গ'ল
অন্ততঃ আপোনালোকৰ নতুন প্ৰজন্মই সেইটো সাহস বুকুত লৈ থাকিব পাৰিব যে আমাৰ ভাধৰাত আজি 50টা বসন্তৰ আগত এনেকুৱা এখন আধ্যাত্মিক মঞ্চ সাজু হ'ল যিখন মঞ্চত আজি আমি গুৰু চৰ্চা কৰিব পাৰোঁ গতিকে পিছৰ প্ৰজন্মৰ বাবে ইয়াতকৈ আৰু ডাঙৰ কিবা উপহাৰ থাকিব পাৰে নেকি আপোনালোক প্ৰতিগৰাকী কুশলে থাকক ঈশ্বৰে প্ৰত্যেকক কৃপা কৰক প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাই আমাৰো ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ কথাখিনি কওঁতে ক'ৰবাত ভুল ত্ৰুটি ৰৈ যাব পাৰে তাৰ বাবে আপোনাৰ হ'ব শ্ৰীচৰণত পুনৰ সেৱা জনাইছোঁ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো কোপাই জিমতে সেৱাত ৰহিবু কৰুণা কৰিতে হৰি জোৰাই কৃষ্ণ কৃষ্ণ কৃষ্ণ